শেষ নগাঁও আৰক্ষীৰ যিকণ মান আছিল সেইকণো শেষ ইয়াৰ পৰৱৰ্তী প্ৰতিবেদনত কি দেখুৱাব লাগিব কি ক'ব লাগিব সেয়া ভাবিবই নোৱাৰি কাৰণ নগাঁও আৰক্ষীৰ বিৰুদ্ধে বৰ লাজ লগা অভিযোগ উঠিছে 24 ঘণ্টাৰ ভিতৰত ঘটা দুটা ঘটনা কালপ্ৰিত কিন্তু একেই স্প্ৰে গেঙে বলাৎকাৰ কৰিছে বুলি অভিযোগ ৰাইজৰ আৰক্ষীৰ মতে প্ৰমাণ নাই স্প্ৰে গেঙৰ সদস্যই ঢিঙৰ এগৰাকী 60 ঊৰ্ধৰ মহিলাক বলাৎকাৰ কৰি হাতৰ খাৰু ডিঙিৰ চেইন লৈ যোৱাৰ অভিযোগ ৰাইজৰ লগতে অভিযোগ সেই নৰাধম কেইটাই কেইবা ঠাইতো সংঘটিত কৰিছে এনে ঘটনা ইয়াকে লৈ নগাঁৱৰ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই কৈছিল ধৰ্ষণৰ কোনো তথ্য পোহৰলৈ অহা নাই ৰাইজে দাবী কৰিছিল ধৰ্ষণ হৈছে ক্ষোভ প্ৰকাশ কৰিছিল আৰক্ষী অধীক্ষকৰ ভাষ্যত এয়া শনিবাৰে প্ৰতিবাদ ষাঠিউৰ্ধৰ মহিলাগৰাকীক ধৰ্ষণ কৰাৰ অভিযোগ আৰক্ষীয়ে ঘটনা ঘটাই নাই বুলি কৈছে শুকুৰবাৰে অভিযান চলাই স্প্ৰে গেঙৰ সদস্য বুলি 4জনক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে আইজিপিয়ে সংবাদমেল পাতি কৈছিল সেই কথা সেই সংক্ৰান্তত আমাৰ ঢিং আৰক্ষীয়ে কালি ৰাতি এটা অভিযান চলাই 4জন মানে হাইলি সাসপেক্টেড অপৰাধীক কৰায়ত্ব কৰিছে তেওঁলোকৰ এটা পাষ্ট ক্ৰিমিনেল এন্টিচিডেন্টটো আছে প্লাছ এই ক্ৰাইমৰ লগত জড়িত থকাৰ কাৰণে আমি তেওঁলোকক হেৰি কৰিছোঁ এৰেষ্ট কৰিছোঁ সেইকেইজন হ'ল আবুল কাছেম ইজাজুল ইছলাম আবুল কালাম আৰু মুকছিদুল ইছলাম গুৱাহাটীত সংবাদমেল সম্বোধন কৰি মুখ্যমন্ত্ৰীও কৈছিল আৰক্ষী সঞ্চালক প্ৰধানে নিৰীক্ষণ কৰি আছে বিষয়টো স্প্ৰে মৰাসকলক আৰক্ষীয়ে ধৰিছে বিষয়টো আপোনালোকে জানে যে বিষয়টো বাতৰি কাকতত প্ৰকাশ হোৱাৰ পিছত টিভিৰ জৰিয়তে অহাৰ পিছত আমি ইতিমধ্যে দোষী ব্যক্তিকেইজনক গ্ৰেপ্তাৰো কৰিছোঁ আৰু ঢিং থানাৰ অচিজনৰ বিৰুদ্ধে আমি ব্যৱস্থাও লৈছোঁ গতিকে বিষয়টো সিৰিয়াছ আৰু ডিজিপিয়ে ইয়াক চাই আছে কিন্তু অপৰাধী কেইজনক ইতিমধ্যে আমি আইডেন্টিফাই কৰিছোঁ আৰু এৰেষ্টও কৰিছোঁ মুখ্যমন্ত্ৰীৰ মন্তব্যক লৈও প্ৰতিক্ৰিয়া ঢিংবাসীৰ তেওঁতো বহুত বিভিন্ন ধৰণৰ ফুলজাৰী কথা কৈ দিয়ে তেওঁ মুখত যিটো আহে সেইটো কথাকে কৈ দিয়ে কেৱল ফুল মানে ধৰক স্পেচ ৰুল বুলি নহয় কিবা এটা কৈ পেলাই তেওঁ তুলঙা মন্তব্য এটা দি থৈ দিয়ে আৰু মুখ্যমন্ত্ৰী মহোদয়ে এনেকুৱা এটা কথা কৈ দিয়ে যে হ'ব আপোনালোকে চিন্তা কৰিব নালাগে তাৰমানে সেই হ'ব সেই হ'বতে থাকে তেওঁলোকৰ এই খুব স্বাভাৱিক কাৰণ আইজিপি মুখ্যমন্ত্ৰীয়ে স্প্ৰে গেঙৰ সদস্যক ধৰা বুলি কোৱাৰ কেইঘণ্টামানৰ পাছতেই ঢিঙত পুনৰ স্প্ৰে গেঙৰ উপদ্ৰৱ শুকুৰবাৰে নিশা এটা ভাৰতীয় পৰিয়ালৰ ঘৰত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰোঁতেই পৰিয়ালটোৰ লোকে গম পাই চিঞৰ বাখৰ কৰিলে তাৰ পাছতে পলায়ন কৰিলে স্প্ৰে গেঙৰ সদস্যই 7জনীয়া এটা দল স্থানীয় লোকে অভিযান চলাই ঢিঙৰ নাম দুমদুমীয়া আৰু নিজ ঢিঙৰ পৰা নিশাই 2জনকৈ অচিনাকি লোকক কৰায়ত্ব কৰি গতাই দিয়ে আৰক্ষীক ভগ্নী মাতৃৰ সুৰক্ষাৰ বাবে নিশা 1:30 বজাত ওলাই আহিল ঢিঙৰ যুৱ সমাজ নগাঁও আৰক্ষীলৈ আহ্বান মানুহ কম আছে যদি বঢ়াওক এতিয়া লাচিত হ'ব লাগিব এতিয়া প্ৰতিজন অসমীয়া লোৱা লাচিত হ'ব লাগিব প্ৰশাসনক ক'ব লগা আছে প্ৰশাসনৰ এটাই ক'ব লগা আছে আপোনালোকৰ যদি মানুহ কম আছে মানুহ বঢ়াওক আপোনালোকে নিজৰ ডিউটিটো সুন্দৰভাৱে কৰক মানুহ বেছিকৈ লোৱা আমি এতিয়া নামদুমদুমীয়া সত্ৰত পহৰা দিয়াৰ ব্যৱস্থা কৰি দিছোঁ কি হৈ আছে ঢিঙত আৰক্ষীৰ সঁচাকৈ ক'ৰবাত ত্ৰুটি আছে নেকি মুখ্যমন্ত্ৰীয়ে ক'লে ডিজিপিয়ে চাই আছে আৰক্ষীয়ে কি কৰি আছে ঢিঙৰ ৰাইজেও চাই আছে আৰক্ষীয়ে স্প্ৰে গেঙক ধৰিছোঁ বুলি কয় কিন্তু একেই ঘটনা এতিয়াও ঘটি আছে মেকুৰীক কিলাই বাঘ সজাবলৈ আৰক্ষীয়ে চেষ্টা কৰা নাইতো ঢিঙৰ পৰা দীপজ্যোতি কাকতি NKTV+